দৰ্শকসকল বৰ্তমান আমি উপস্থিত আছোঁ খানাপাৰাত অনুষ্ঠিত হৈ থকা উদ্যান শস্য মেলা 2026 খেতিয়ক নামৰ এখন বিপণীত আৰু ইয়াতে আমি দেখিবলৈ পাইছোঁ কেইজনমান থলুৱা ব্যক্তিয়ে কিছুমান উল্লেখনীয় কিছুমান কাম কৰিছে আমাৰ কৃষকসকলৰ কাৰণে তেওঁলোকে মানে জৈৱিকভাৱে কিছুমান প্ৰডাক্ট তেওঁলোকে নিজৰ যি উদ্যোগ আছে উদ্যোগতে তেওঁ উলিয়াইছে আৰু এইবিলাকে মানে আমাৰ কৃষকসকলক কেনেকৈ সহায় কৰিব বা তেওঁলোকে এইবোৰ সামগ্ৰীবিলাক তেওঁলোকৰ পৰা আমাৰ কৃষকসকলে কেনেকৈ পাব এই সন্দৰ্ভত আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম ইয়াতে এই যিটো খেতিয়ক নামৰ যিটো অনুষ্ঠান সেই অনুষ্ঠানটো কেইজনমান বিষয়ববীয়া আমাৰ সৈতে উপস্থিত আছে আমি তেওঁলোকৰ পৰা এই কথাবিলাক জানিবলৈ চেষ্টা কৰিম দাদা নমস্কাৰ নমস্কাৰ দাদা এই খেতিয়ক যিটো আপোনালোকৰ অনুষ্ঠান এই অনুষ্ঠানটোৰ বিষয়ে আমাক প্ৰথমে অকণমান জনাই ল'ব ইয়াত কেনেকুৱা ধৰণৰ কাম কৰা হয় হয় খেতিয়কটো আৰম্ভ হৈছিলে আপোনাৰ 2021 আপোনাৰ 13 মে তাৰিখে আৰু তেতিয়া আমি যেতিয়া খেতিয়কৰ লগত মানে খেতিয়কৰ কাষলৈ গৈছিলোঁ তেওঁলোকে কিছুমান সমস্যাৰ সন্মুখীন হৈছিলে যেনেকৈ চৰকাৰে কৈছে যে অৰ্গেনিক খেতি কৰিব লাগে কিন্তু অৰ্গেনিক খেতি কৰিবলৈ যিবিলাক ইনপুট লাগে যিবিলাক ফাৰ্টিলাইজাৰ বা পেষ্টিচাইড লাগে বা যিবিলাক হাৰ্বিচাইড লাগে সেই বস্তুবিলাক আমাৰ অসমত থলুৱাভাৱে খুব এভেইলেবল নহয় মানে গতিকে সেইকাৰণে আমি সেইখিনি সময়ত চিন্তা কৰিলোঁ যে আমি ইয়াতেই থলুৱাভাৱে যদি মানে প্ৰডাকশ্যন কৰিব পাৰোঁ আৰু যদি খেতিয়কৰ মাজত উপলব্ধ কৰাব পাৰোঁ তেতিয়াহ'লে হয়তো অৰ্গেনিক ফাৰ্মিঙৰ যিটো উদ্দেশ্য লৈ পেলাই চৰকাৰে মানে মিছন আৰম্ভ কৰিছিলে সেইটো কমপ্লিটলি ছাকচেছ হ'ব আৰু খেতিয়কৰো উন্নতি হ'ব লগতে সেই প্ৰডাক্টবিলাক ব্যৱহাৰ কৰাৰ পিছত যিটো আউটপুট মানে চব্জিয়ে হওক বা অন্য সা সামগ্ৰীখিনিয়ে হওক সেইবিলাক খায়ো আমাৰ মানুহবিলাক স্বাস্থ্যৱান হ'ব বা সুস্বাস্থ্যৰ অধিকাৰী হ'ব তো সেই চিন্তাধাৰাৰে আমি আগবাঢ়িছিলোঁ আৰু 2021 পৰা আমাৰ কমপ্লিটলি 5 বছৰ প্ৰায় ৰিচাৰ্চ লেবত আমাৰ এক্সপেৰিমেণ্ট চলিলে মাইক্ৰ'বছ কিছুমান আইচলেট কৰা হ'ল সেইবিলাকক বিভিন্ন ধৰণৰ ফৰ্মুলেশ্যন কৰা হ'ল তাৰপিছতে আমি আৰম্ভ কৰিলোঁ যে এডভান্টেজ আছাম যিটো আমাৰ অসম গভৰ্ণমেণ্টৰ এটা বহুত উল্লেখনীয় পদক্ষেপ আছিলে তো এডভান্টেজ আছামত আমি প্ৰথম প্ৰডাক্টবিলাক মানে শ্ব'কেছ কৰিবলৈ সমৰ্থ হ'লোঁ আৰু যথেষ্ট সমাদৰ পালোঁ সকলোৰে পৰা সমাদৰ আৰু তেতিয়াৰ পৰাই আমি মানে বস্তুবিলাক আমি কৃষক ৰাইজৰ মাজলৈ এৰি দিবলৈ পাইছোঁ আমাৰ বিভিন্ন ছেক্টৰৰ প্ৰডাক্ট আছে যেনেকৈ টি গাৰ্ডেন উল্লেখনীয়ভাৱে আমি টি গাৰ্ডেনক উল্লেখ কৰিবই লাগিব কাৰণটো অলৰেডি টি গাৰ্ডেন অৰ্গেনিক কৰাৰ কাৰণে যথেষ্টখিনি পদক্ষেপ চৰকাৰেও হাতত লৈছে লগতে টি গাৰ্ডেনৰ যিখিনি বিষয়ববীয়া আৰু অ'নাৰ আছে তেওঁলোকেও মানে এই ক্ষেত্ৰত খুব আগবাঢ়ি আহিব বিচাৰি আছে কিন্তু তেওঁলোকৰ হাতত সামগ্ৰীৰ অভাৱ হোৱাৰ কাৰণে আপোনাৰ সেইটো হৈছে তাৰপিছত আহিলে আপোনাৰ অৰ্গেনিক ফাৰ্মিঙৰ যিবিলাক জৈৱিক কৃষিৰ কাৰণে যিখিনি ইনপুট লাগে জৈৱিক খেতি কৰিবলৈ বিচাৰে কৃষকে কিন্তু তাৰ কাৰণে ফাৰ্টিলাইজাৰ বা আপোনাৰ পেষ্টিচাইড বা বিভিন্ন ধৰণৰ সাৰৰ পৰিমাণটো ইয়াত যথেষ্ট কম গতিকে সেইটো এটা ছেক্টৰ আমাৰ কাৰণে খোলা আছিলে তাৰপিছত আজিকালি দেখিছে যে ঘৰত টেৰেছ গাৰ্ডেন বা কিচেন গাৰ্ডেন কৰে গুৱাহাটীৰ নিচিনা চিটি এৰিয়াবিলাকত খুব আপোনাৰ হৈছে পপুলাৰ হৈছে প্ৰয়োজন হৈছে তো সেই টেৰেছ গাৰ্ডেন আৰু কিচেন গাৰ্ডেনৰ কাৰণেও আমি সামগ্ৰী মানে এটা ছেট মানে প্ৰডাক্ট বায়' ইনপুট বায়' ফাৰ্টিলাইজাৰ বায়' পেষ্টিচাইড এইবিলাক মানে উলিয়াবলৈ সক্ষম হৈছোঁ আৰু থাৰ্ডটো হৈছে আপোনাৰ নাৰ্চাৰী ঘৰত সকলোৱে যেতিয়া ফুল এটা ফুলে তাত কেমিকেল ব্যৱহাৰ কৰিবলৈ খুব বেয়া পায় গতিকে এই বায়' পেষ্টিচাইড বা বায়' ফাৰ্টিলাইজাৰে কোনো ধৰণৰ হাৰ্ম নকৰে নিজৰ লগতে বা যিজনে স্প্ৰে কৰে তেওঁকো গতিকে এই ক্ষেত্ৰত মানে অৰ্গেনিক ফাৰ্টিলাইজাৰ বা এই বায়' পেষ্টিচাইড বায়' ফাৰ্টিলাইজাৰ খিনিয়ে নাৰ্চাৰীক খুব বিশেষভাৱে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে আৰু আমাৰ এটা প্ৰডাক্ট হৈছে সেইটো হিৰ' প্ৰডাক্ট বুলি ক'ব লাগিব যিটো হৈছে আমাৰ বায়' এনৰিচ ভাৰ্মি কম্প'ষ্ট নৰ্মেল ভাৰ্মি কম্প'ষ্ট 3 কেজি ইকুইভেলেণ্টটো আমাৰ 1 কেজিৰ সমান গতিকে খুব কম পৰিমাণে দিলেই হৈ যায় গতিকে এই ভাৰ্মি কম্প'ষ্টটোৱে আমাৰ যথেষ্ট সমাদৰ লাভ কৰিছে সকলো ক্ষেত্ৰতে টি গাৰ্ডেন অৰ্গেনিক ফাৰ্মিং কিচেন গাৰ্ডেন টেৰেছ গাৰ্ডেন টি গাৰ্ডেন সকলোতে যথেষ্ট পৰিমাণে সমাদৰ লাভ কৰিছে বৰ্তমান আমি আগবাঢ়ি আছোঁ আৰু ৰাইজক কেনেকৈ আৰু সহায় কৰিব পাৰোঁ তাৰ কাৰণে আমাৰ নিত্য নতুন গৱেষণা চলিয়ে থাকে দৈনন্দিন গৱেষণা চলিয়ে থাকে আৰু নতুন প্ৰডাক্ট কেনেকৈ উলিয়াই পেলাই তেওঁলোকক আমি আৰু উপকৃত কৰিব পাৰোঁ লগতে ৰাইজৰ সুস্বাস্থ্যৰ কাৰণেও কেনেকৈ আমি আগবাঢ়িব পাৰোঁ সেইটোৱেই আমাৰ খেতিয়কৰ একমাত্ৰ মানে চেষ্টা আৰু হয় নিশ্চয় এটা খুব এটা ভাল পদক্ষেপ দাদা মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যিহেতু আপুনি এতিয়া অৰ্গেনিক খেতিৰ কথা ক'লে বা আমাৰ যি চৰকাৰৰ বা যিটো তেওঁলোকে অৰ্গেনিক খেতিৰ কাৰণে যিটো প্ৰচেষ্টা চলাই আছে কৃষকসকলৰ মাজলৈ লৈ যাবলৈ চেষ্টা কৰিছে আৰু সেই উদ্দেশ্যক আগত ৰাখি আপোনালোকে কিছুমান এতিয়া জৈৱিক
বিভিন্ন ফাংগিচাইড হওক সাৰ হওক বা পেষ্টিচাইডবিলাক আপোনালোকে উদ্ভাৱন কৰিছে এই ক্ষেত্ৰত ৰাইজৰ যি চৰকাৰৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ সহায় পাইছে যিহেতু তেওঁলোকৰ লক্ষ্যটো আপোনালোকে পূৰণ কৰিবলৈ চেষ্টা চলাই আছে হয় হয় চৰকাৰৰ ক্ষেত্ৰৰ পৰা আমি ধৰক বাকী আৰ্থিক হিচাপে আমি বহুতখিনি সহায় পোৱা নাই যদিও কিন্তু মানে তেওঁলোকে যিটো মিছন লৈ পেলাই যিটো MOVCD NER অৰ্গেনিক ভেলু চেইন সেই ক্ষেত্ৰত তেওঁলোকে যেনেকুৱা ধৰণৰ প্ৰজেক্টবিলাক লৈছে ডেফিনেটলি এইটো অনাগত দিনত মানে এই বায়' ফাৰ্টিলাইজাৰ বায়' পেষ্টিচাইডে তেওঁলোকৰ সেই মিছনটো ছাকচেছফুল কৰাত সহায় কৰিব বুলি মই আশা প্ৰকাশ কৰিছোঁ আৰু চৰকাৰৰ ক্ষেত্ৰত আমি অৱশ্যে খুব কমকৈও আমি যোৱা হৈছে গতিকে সেইটো এটা আমাৰ চৰকাৰে আগুৱাই আহক আৰু কিছুমান অৰ্গেনিক মিছন বা অৰ্গেনিক প্ৰজেক্ট লৈ পেলাই চৰকাৰো আগুৱাই আহক আৰু আমিও যাতে সেই হিচাপে আমাৰ নিচিনা যিবিলাক উদ্যোগী আছে যুৱক আছে যিবিলাকে আমাৰ ৰিচাৰ্চ কৰি পেলাই মানে এনেকুৱা ধৰণৰ প্ৰডাক্ট উলিয়াবলৈ সক্ষম হৈছে তেওঁলোককো আৰ্থিক অনুদানেৰে উপকৃত কৰক মই সেইটোৱে চৰকাৰৰ ওচৰত আহ্বান জনাওঁ হয় দৰ্শকসকল আমি ইয়াতে খেতিয়ক বিপণীতে আমি দেখিবলৈ লৈছোঁ দুটা খুব মানে ব্যতিক্ৰম বস্তু আমি দেখিবলৈ পাইছোঁ সাধাৰণতে আমি আগতে পূৰ্বতে দেখা নাই এনেকুৱা বস্তু আমাৰ বিশেষকৈ আমাৰ অসমত আমি দেখিবলৈ পাইছোঁ আমাৰ দৰ্শকসকলে চাব পাৰে এইটো কলা মূলা আৰু দেখিবলৈ পাইছে এইফালে কলা আলু এই আলুকেইটাৰ বিশেষত্ব কি বা আপোনালোকে কেনেকুৱা এটা উদ্দেশ্য লৈ এই খেতি কৰা পৰিকল্পনা লৈছে এই বিষয়ে আমি কিছু কথা দাদাৰ পৰা জানিবলৈ চেষ্টা কৰিম একচুৱেলি এইটো কলা আলুটো আমাৰ এটা ইন'ভেটিভ ৱৰ্ক আৰু এইটো অৰিজিনেলি স্কটলেণ্ডৰ বস্তু হয় হয় আমি যি প্ৰচেছত আনি পেলাই আমি প্ৰথমবাৰ এইবাৰ চেষ্টা কৰিলোঁ যে কলা আলুটো ইয়াত কৰিব পাৰিনে নোৱাৰি কিন্তু আমি মোটামুটি 60-70% আমি ছাকচেছ হৈছোঁ আৰু তাৰ পৰা বুজিলোঁ যে এইটো বস্তু ইয়াত হয় আৰু এইটো বিশেষত্ব হ'ল কি কলা আলু আপোনালোকে গুগল কৰিয়ে চাব পাৰে এইটো এণ্টি কেঞ্চাৰ ল' GI ডায়েবেটিক মানুহে খাব পাৰে আৰু বহুত হাই এণ্টি অক্সিডেণ্ট আছে এণ্টি অক্সিডেণ্ট থাকিলে আমাৰ ফ্ৰী ৰেডিকেলবিলাক মাৰিব পাৰে গতিকে এইটো স্বাস্থ্যৰ কাৰণে বহুত উপযোগী বস্তু হয় গতিকে আমি নেক্সট টাইম ভাবিছোঁ আমি অলপ বহল ভিত্তিত কৰিম 2 নম্বৰ কলা মূলাটো যোনটো আছে এইটোত কিন্তু আমাৰ বহুত ডাঙৰ হৈছে আৰু পূৰা ছাকচেছ হৈছে কলা মূলাটো কৰি কিন্তু ভিতৰটো আকৌ বগা ইয়াৰ মই কাটিও দেখাব পাৰোঁ ভিতৰটো যদি কাটি দিয়ে এয়াই বগা হয় বগা দেখিছোঁ এইটো মানে আমি এঠাইত পালোঁ বস্তুটো যে কলা আলু হ'ব পাৰে নেকি ইয়াতে আমাৰ অসমৰ কলা মূলা হ'ব পাৰে নেকি সেইকাৰণে আমি চিজটো অলপ যোগাৰ কৰি পেলাই আমি প্ৰথম মানে কৰিলোঁ হয় R&D কৰাৰ নিচিনা হৈছে আৰু এই কলা আলুটো এবাৰ কাটি দেখাম যে এইটো চাব দেই কেনেকুৱা হ'ব এইটো পূৰা পাৰ্পল কালাৰ হৈ যাব এয়া আৰু হয় দাদা এইটো মানে সাধাৰণ যি আলু সেইটো খেতিও আমাৰ কৃষকসকলে বহুতে কৰে আৰু আপোনালোকে এইটো কি কাৰণে কৰিবলৈ ল'লে এইটো সাধাৰণ আলুতকৈ বহুত টেষ্টি হয় 2 নম্বৰ এইটো মেডিচিন এটা মানে এটা এই মেডিচিনৰ নিচিনা মেডিকেটেড বস্তু হয় গতিকে মানুহৰতো উপকাৰ হ'ব স্বাস্থ্যৰ কাৰণে আৰু যিবিলাক ধৰক ডায়েবেটিক মানুহ আছে আলু খাব ভয় কৰে আলু খাব পাৰে আৰু বহুত টেষ্টি বস্তুটো হয় এইবাৰ আপোনালোকে কিমানমান কৰিছিলে এইবাৰ আমি 2 কুইণ্টল কৰিছিলোঁ 200 কিলো কৰিছোঁ 20 বীজৰ খেতি কৰিছিলোঁ মাটিটো 1.5 বিঘামান হ'ব নেকি 1.5 বিঘামান হয় প্ৰডাকশ্যন এইবাৰ ভাল হোৱা নাই কাৰণ আমাৰ লেট হৈ গ'ল কিয় বৰষুণ অহাৰ কাৰণে আমাৰ লেট হৈ গ'ল সেইকাৰণে প্ৰডাকশ্যন বৰ ভাল নাপালোঁ আমি এইবাৰ এতিয়া আমাৰ এই ভিডিঅ'টো চোৱাৰ পাছতে নিউজটো দেখাৰ পাছতে বহু কৃষকে হয়তো এই কলা আলুৰ বিষয়ে জানিব বিচাৰিব বা তেওঁলোকে বীজটো ক'ত পায় বা খেতি কেনেকৈ কৰিব লাগে সেই ওপৰত কিছু কথা জানিব বিচাৰিব পাৰে এই কথাখিনি অকণ কওকচোন আমাক বীজটো আমি বেলেগৰ পৰা কালেক্ট কৰিছোঁ কিন্তু যদি কোনোবাই বীজটো লাগে বুলি কয় তেতিয়াহ'লে আমি দিব পাৰিম বীজটো হয় নৰ্মেল নাই মাত্ৰ অৰ্গেনিক কৰিব লাগিব কাবে বীজ দিলে আমাৰ এটা চুক্তি হ'ব যাতে অৰ্গেনিকেলি কৰিব লাগিব আদাৰৱাইজ কিন্তু বীজ দিয়া নহয় সেইটো আৰু এতিয়া আপোনালোকেতো অলপ এইবাৰতো ক'লে 1.5 বিঘা মাটিত কৰিছে মানে গ্ৰাহক বা যিসকল খাদ্য ৰসিক আছে তেওঁলোকৰ পৰা সঁহাৰি কেনেকুৱা পাইছে বা গ্ৰাহকৰ সঁহাৰি কেনেকুৱা বহুত ভাল সঁহাৰি ইয়াতে আমাৰ এই ষ্টলতে প্ৰথম দিনা 2-এজনে কাবে আধা কিলো 1 কিলোকৈ নিলে নেক্সট আজিও আমাৰ চেল হৈছে সেই মানুহে আহি পেলাই কৈছে যে বহুত টেষ্টি হয় আলু এজনতে 10 কিলো লৈ গ'ল
আগদিনা খাই পেলাই তেওঁ 10 কিলো লৈ গ'ল যোৱাকালি। গতিকে বহুত ভাল সঁহাৰি পাইছোঁ দৰ্শকৰ পৰা। কিলো কেনেকৈ বিক্ৰী কৰে? এইটো আমি এতিয়া একচুৱেলি আমি 100 টকাকৈ বেছি আছোঁ, যিহেতু মেডিকেটেড বস্তু আৰু আমি ভালকৈ ইয়াৰ দামটো ধৰক নেক্সট বছৰ যেতিয়া আমি বহল ভিত্তিত কৰিম তেতিয়া দামটো কমি যাব ডেফিনেটলি। হয় হয়, মানে আমাৰ খেতিয়কসকলে যদি কৰিবলৈ হয় নিশ্চিতভাৱে লাভান্বিত হ'ব তেওঁলোকো, নহয় জানো? ডেফিনেটলি লাভান্বিত হ'ব। হয়, দৰ্শকসকল, খেতিয়ক যি অনুষ্ঠান, এই অনুষ্ঠানটোৱে সদায় কৃষকৰ মাজত মানে জৈৱিক খেতিৰ প্ৰচাৰ আৰু প্ৰসাৰ তেওঁলোকে চলাই আছে। কিন্তু আমি দেখিবলৈ পাওঁ, আমি শুনিবলৈ পাওঁ যে জৈৱিক খেতি কৰিবলৈ যাওঁতে বহুখিনি খৰচ হয় আৰু বহু বস্তু আমি মানে যি প্ৰয়োজন হয় বা ফাংগিচাইড বা পেষ্টিচাইড প্ৰয়োজন, সেই প্ৰয়োজনখিনি মানে খেতি কৰিবলৈ বিচাৰিলেও জৈৱিকভাৱে কৰিবলৈ বিচাৰিলেও তেওঁলোকে নোৱাৰে আৰু দাম বেছি বুলি কয়। এই সন্দৰ্ভত আমি কিছু কথা এই দাদাৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা কি ক'ব এই সন্দৰ্ভত? দাম বেছি যিটো কথা কৈছে সঁচা কথা ক'ব গ'লে হয়, কিন্তু যিহেতু আমাৰ প্ৰডাক্টখিনি আমি লোকেলি ইয়াত মানে চ'ৰ্চিং কৰিছোঁ বা আমি লোকেলি ইয়াত প্ৰডাকশ্যন কৰিছোঁ। এতিয়া যদি বাহিৰৰ গুজৰাটৰ এটা প্ৰডাক্ট আহি আছে মানে অনুষ্ঠানৰ পৰা, তো অভিয়াছলি তাৰ প্ৰাইচটো বাঢ়িব। ট্ৰান্সপৰ্টেশ্যন কষ্ট আছে আৰু বিভিন্ন খৰচা আছে, আৰু বহুতে হোৱাইট লেভেলিং কৰে, নিজৰ মানে প্ৰডাকশ্যন ইনি নাথাকে, জাষ্ট লেভেলটো লগায়, তেতিয়াতো দামটো বহুত বাঢ়ি যায়গৈ। আৰু যিহেতু আমাৰ ধৰি লওক নিজৰে R&D কৰিছোঁ আৰু নিজৰ আমাৰ প্ৰডাক্ট লোকেলি মেনুফেকচাৰ কৰিছোঁ, চ' ইয়াৰ কষ্টটো আমি একচুৱেলি এনালাইচিছ কৰিছিলোঁ। কেমিকেল আৰু আমাৰ মানে জৈৱিকৰ যিমানখিনি প্ৰডাক্ট আছে মানে খেতি কৰিবলৈ মানে আমাৰ অলম'ষ্ট 30% মানে কম খৰচাহে হয়। কিছু ক্ষেত্ৰতো এতিয়া ধৰি লওক প্ৰথম 30% আৰু সেইটো লাহে লাহে আৰু ৰিডিউচ হ'ব, মানে অলপ কম হৈ গৈ থাকিব। কাৰণ কেমিকেল দিয়াৰ লগে লগে কি হয়, তাৰ কষ্টিংটো একচুৱেলি বাঢ়ি গৈ থাকে, চইল বেয়া হৈ গৈ থাকে, চইল বাৰে বাৰে প্ৰিপেৰেশ্যন কৰিবলৈ তাৰ খৰচাটো বাঢ়ি গৈ থাকে। দাদা, এই আমাৰ আগতে দাদাই কৈ গৈছে যে আমাৰ অৰ্গেনিক খেতি কৰিবলৈ কিছুমান মানে ইনপুটৰ প্ৰয়োজন হয় ন, সেইখিনি কিন্তু বহু সময়ত আমাৰ কৃষকসকলৰ উপলব্ধ নহয়। সেইখিনিৰ কাৰণে আপোনালোকে কেনেকুৱা ধৰণৰ প্ৰচেষ্টা চলাইছে? এতিয়া বৰ্তমান আমি দুই ধৰণে কৰি আছোঁ। এটাটো আমাৰ অনলাইন মানে চেল কৰি আছোঁ, আৰু ঠিক তেনেকৈ আমাৰ অফলাইনো বিভিন্ন জেগাত এভেইলেবল আছে, কিছু নাৰ্চাৰীত আছে, FPCবোৰৰ আছে, আৰু বিভিন্ন এতিয়া আমাৰ কুৱেৰিও আহি আছে, তেখেতলোক মানে জড়িত হ'বলৈ বিচাৰিছোঁ। আমি এইটো অকণমান মানে বিস্তাৰ কৰি আছোঁ লাহে লাহে। আৰু কোনো যদি কৃষকে যদি তেওঁলোকে আপোনালোকৰ সামগ্ৰীবিলাক বা যিবিলাক প্ৰডাক্ট আছে তেওঁলোকে যদি ব্যৱহাৰ কৰিব বিচাৰে, কেনেকৈ যোগাযোগ কৰিব আপোনালোকৰ লগত? তেখেতলোকে আমাক কণ্টেক্ট কৰিব পাৰে 9401949393 কণ্টেক্ট কৰিলে আমি সেইখিনি উপলব্ধ কৰাই দিম। লগতে তেখেতলোকে আমাৰ ৱেবছাইটতো চাব পাৰে, খেতিয়ক.in বুলি, www.খেতিয়ক.in, তাতো তেখেতলোকে চাব পাৰে বস্তুবোৰ। যিহেতু ধৰি লওক খেতিয়কবোৰে যিখিনি অকণমান লাৰ্জ স্কেলত কৰে, বাল্কত কি কৰিব, তো আমি ধৰি লওক বাল্কৰ কাৰণে আমি মানে ভায়া ফোন আমি কৰি আছোঁ। ইভেন আমাৰ ৱেবছাইটতো এটা অপশ্যন আছে যে বাল্ক প্ৰকিউৰমেণ্টৰ কাৰণে তেখেতলোকে কুৱেৰিটো কৰিব পাৰে, আৰু আমি তাৰপিছত গোটেইখিনি মানে কৰি দিম আৰু যি নালাগে। সকলো প্ৰান্ততে পাই যাব, অসম বুলিয়ে নহয়, ভাৰতৰ চবতে আৰু ভাৰতৰ বাহিৰতো হৈ যাব এইখিনি। দাদা, আপোনালোকেতো এই সামগ্ৰীবিলাক এতিয়া 2 বছৰ ধৰি আপোনালোকে আমাৰ কৃষকসকলক প্ৰদান কৰি আছে, আৰু তেওঁলোকৰ পৰা ৰেছপন্স কেনেকুৱা পাইছে? ৰেছপন্স অতি চমৎকাৰ, অতি চমৎকাৰ। মই কি ক'ম, প্ৰথম মই ৰেছপন্স পালোঁ, মানে মোৰে চিনাকি মানুহ এজন, তেওঁ ক'লে মই এইবিলাক কৰা বুলি গম পায়, তেওঁ ক'লে যে মোৰ জলকীয়া, তেওঁৰ গছ আছিল, জলকীয়া অলমষ্ট মৰিছে। তেওঁক মই তেতিয়া নেক্সট ডে মই আমাৰ ভাৰ্মিক কম্পষ্টটো দিলোঁ। দিয়াৰ পিছত তেওঁ সেইটো দিলে, মই দিব ক'লোঁ কেনেকৈ দিব লাগে। দিয়াৰ পিছত 15-20 দিন পিছত তেওঁ কৈছে, হীৰা হ'ল মোৰ এতিয়া হীৰাটো জলকীয়া কলটো এতিয়া পকা দিছে, মৰাটো নাই, এতিয়া চেহেৰা ভাল হ'ব ধৰিছে। তাৰ 1 মাহ 1.5 মাহ পিছত ক'লে কি যে মই জলকীয়া খাই আছোঁ। তেওঁ মোক আজি 1 সপ্তাহ 10 দিন আগত, 1 সপ্তাহমান হৈছে চাগে, তেওঁক ফোন কৰি যে মোক আকৌ অলপ লাগে, মোৰ এই নেক্সট ছিজনটোৰ মোক কৰাৰ কাৰণে 25 কিলো লাগে। বোলো মই ঘৰত পঠাই দিম। তেওঁ মোক ক'লে যে মই এইবাৰ ঠাণ্ডাৰ দিনত মানে কি প্ৰত্যেক বছৰ ঠাণ্ডাৰ দিনত মানে জলকীয়া খাব পৰা নাছিলোঁ, বেঙেনা খাব পৰা নাছিলোঁ। এইবাৰ আপোনাৰ ভাৰ্মিক কম্পষ্ট দি এইবাৰ পোকো লগা নাই বেঙেনাত, আৰু ধুনীয়া চেহেৰা হৈছে, ডাঙৰ ডাঙৰ হৈছে, আৰু টেষ্টটো মিঠা মিঠা। আৰু এটা তেওঁ কথা কৈছে, মানে বহুত ডাঙৰ কথা কৈছে, সেইটো কি যে অইন বছৰ মোৰ এই পদিনাখিনি মোৰ মৰি যায়, এই বছৰ আপোনাৰ বস্তুটো দিলোঁ, ক'ত মৰিব, কি ধুনীয়া। তেওঁ মোক মাতিছে, আপুনি চাই যাবচোন, কি ধুনীয়া গ্ৰীণি, আৰু পাতবিলাক ডাঙৰ হৈছে, আৰু এনেকুৱা ঢেৰ ৰিজাল্ট আছে। ইভিন মই মধ্যপ্ৰদেশত পঠাইছিলোঁ, তেওঁ মোৰ মেছেজেছ দিছে যে আপোনাৰ ইয়'ৰ প্ৰডাক্ট ইজ ভেৰি গুড এণ্ড উই ছাপ'জ টু টেক ইয়'ৰ প্ৰডাক্ট
এনেকৈ মেছেজ দিছে তেওঁ একদম ফেক কৈছোঁ মোৰ মোবাইলত এতিয়াও মেছেজ আছে খুব ভাল কথা ছাৰ মই দাদা মই আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনালোকে এটা বান্দৰ খকুৰৰ পৰা এটা প্ৰডাক্ট আপোনালোকে বনাইছিলে সেই প্ৰডাক্টটোৰ বিষয়ে বা অকণমান আমাক জনাওকচোন য়েছ সেইটোতো আমাৰ ফাৰ্ষ্ট প্ৰডাক্ট আছিল এতিয়া বান্দৰ কেঁকোৰা একচুৱেলি মানুহে ভয় কৰে যে বান্দৰ কেঁকোৰা বুলি হাত জাপ মাৰে দূৰত সেইটো প্ৰেক্টিকেলি মই পাইছোঁৱেই কিন্তু বান্দৰ কেঁকোৰা যে স্বাস্থ্য উপযোগী এটা খাদ্য মানুহে বহুত মানে নাজানে হয়তো তাৰে 1-2% যেনে যিবিলাক বিশেষকৈ পাহাৰীয়া মানুহ তেওঁলোকৰ তাত হয় তেওঁলোকে বিনটোৰ নিচিনা কোমল হোৱাৰ পৰা তেওঁলোকে আঞ্জা বনাই খায় সেইটো বেছি হ'লে গুটিটো মানে কি পাউডাৰ কৰি সেইটো খায় তো এনেকৈ মইতো এডভান্টেজ আছে মই এইটো লৈয়ে ইভিন CM ছাৰেও মোক ভাবা দিলে যে আপুনি এইটো কৰি থাকক এইটো সম্পৰ্কে আমি এতিয়া ৰিচাৰ্চ কৰি আছোঁ সেইকাৰণে এইটো ডিছক্ল'জ নকৰোঁ এইটো ডাঙৰ মানে কি ৰিচাৰ্চটো হৈ আছে বেলেগত কিন্তু যদি ছাকচেছ হৈ যায় ৰিচাৰ্চটো গতিকে মানৱ জাতিৰ কাৰণে এটা ডাঙৰ উপকাৰ হ'ব বুলি আমি ভাবোঁ আৰু এই চেগতে মই আমাৰ যিখিনি আমাৰ ভাৰ্মিক কম্প'জ আছে বা বায়ো পেষ্টিচাইড ফাৰ্টিলাইজাৰ আছে কোনোবা যদি অসমত আমাৰ এজেঞ্চি ল'ব খোজে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰক আৰু সেইটো তেওঁলোকৰ অনুৰোধ থাকিল আৰু আমাৰ ফোন নম্বৰ হ'ল 9401949393 এই ফোন নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ কৰিলোঁ আৰু এবাৰ ফোন নম্বৰটো কৈছোঁ 9401949393 দাদা ধন্যবাদ মই স্ক্ৰীণত ফোন নম্বৰটো আমাৰ দৰ্শকক লগাই দিম আপোনালোকে তাতে যোগাযোগ কৰি কথাখিনি জানিব পাৰিব মই পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ আপোনালোকে এটা খুব ভাল উদ্দেশ্য লৈ আমাৰ যিখন মানে এতিয়া এখন বহনখন পৃথিৱীৰ কাৰণে আপোনালোকে যিখিনি কাম কৰি আছে সেই কামখিনি যাতে ভৱিষ্যত দিনত আৰু ভাল হৈ উঠক আৰু আগবাঢ়ি যাওক আমাৰ অসমৰ কৃষকসকলে জৈৱিক খেতি কৰিবলৈ আগবাঢ়ি আহক নহয় জানো সেইখিনি কথা কৈ আজি আপোনাৰ পৰা বিদায় লৈছোঁ ধন্যবাদ